নমস্কাৰ, মই সুপৰ্ণা। আজি মোৰ সৈতে আছে অসমৰ কৃষক নেতা, সুৰাজনীতিবিদ, দক্ষ সংগঠক, লেখক, কবি, সম্পাদক চিৰসেউজ হেমেন দাস ডাঙৰীয়া। নমস্কাৰ। নমস্কাৰ দাদা, মই আপোনাৰ 90তম জন্মদিন যিটো উপজা দিনৰ ৰাইজে পাতিছিলে, তেতিয়া এই মিটিংখনত উপস্থিত আছিলো। তাৰ পিছত এই 3 বছৰ উকলি গ'ল, কিন্তু আপুনি এতিয়াও সেউজ হৈ আছে। আপোনাক অভিনন্দন, আপুনি সক্ৰিয় হৈ আছে আৰু অলপ দিন তেনেকে থাকক দাদা। ধন্যবাদ। দাদা, আজিৰ এই অনুষ্ঠানত মই আৰম্ভ কৰিব খুজিছো এটা বাক্যৰে। আপুনি কৰবাত আপোনাৰ মিটিঙত মই শুনো আপুনি কয় যে মোৰ শৈশৱ নাছিলে। এই কথাষাৰ দাদা মই আজি আপোনাক আন্তৰিকভাৱে জানিব বিচাৰিছো। শৈশৱটোতো বিৰাট আনন্দ ফূৰ্তি। হয়, শৈশৱ কালটো হয়। মোৰ হৈছে কি, প্ৰাইমাৰী স্কুলত 2য় শ্ৰেণীত পঢ়োতে ৰিফিউজি হলো। আমাৰ ঘৰৰ লগতে গোটেই গাঁওখন এটা নদীয়ে উটুৱাই নিলে। নিয়াৰ পিছত লোকৰ ঘৰত থাকিব লাগিল। এতিয়াৰ দৰে তেতিয়া চৰকাৰটো নাছিল সহায় দিয়াৰ কাৰণে। গতিকে ইঘৰৰ ঘৰত থাকো। কিছুদিন থকাৰ পিছত বোলে ঘৰ চেঞ্জ কৰিব লগা হ'ল, ঘৰৰ ৰুম। গতিকে এই ঘূৰি ফুৰোতে মোৰ 2 বছৰ গ'ল। এই নদীৰ নাম কি আছিলে দাদা? নদীটোৰ নাম পোকা লাগা। এতিয়া পোকা লাগি বুলি কয়। আমি কৈছিলো আমাৰ গাঁৱত সৰুতে পোকা লাগা। এতিয়া নদী শাস্তি পাইছে, নদী এতিয়া মৰিছে। এতিয়া নদী নাই, এতিয়া নদী মৰি গৈছে। কিন্তু সেই আমাৰ পুৰণা মানুহবিলাক কিছুমানে মৰা নদীৰ চাপৰিত বসবাস কৰিছে। আমি কেইটামান পৰিয়াল মাত্ৰ ৰিখাবলৈ ফিৰি যোৱা নাই, আমি বাহিৰতে থাকি গলো। সেইকাৰণে মই কৈছো যে শৈশৱৰ আনন্দ মই উপভোগ কৰিব নোৱাৰো। ধৰক সেই 2য় শ্ৰেণীৰ পৰা মই গৰু চৰাব লগা হ'ল, খৰি কাটিব লগা হ'ল, নাইবা নদীৰ পাৰে পাৰে কান্ধত ভাল লৈ খৰি বুটলি আনি ঘৰখন ৰক্ষা কৰিব লগা হ'ল। কাৰণ দেউতা স্কুলৰ শিক্ষক, প্ৰাইমাৰী স্কুলৰ 6-7 মাইল দূৰত যাব লাগে। ঘৰৰ কাম কৰা সময় কম পায়। তাৰোপৰি তেওঁ যিখিনি সময় পায়, কংগ্ৰেছী আছিল, কংগ্ৰেছৰ মেল মিটিঙত ঘূৰি ফুৰে। গতিকে ঘৰৰ খৰি যোগান ধৰা কামটো মই 2য় শ্ৰেণীৰ পৰাই আৰম্ভ কৰিছো। তাৰমানে ৰাজনীতিৰ প্ৰাথমিক শিক্ষা আপোনাৰ দাদা ঘৰৰ পৰাই? সেইটো ৰাজনীতি বুলি ক'ব নোৱাৰি। দেউতা কংগ্ৰেছী আছিল, সেইটো জানো। আৰু কংগ্ৰেছী হৈ থাকে। কেতিয়াবা ৰাতি ঘৰ পাইছিল, ঘৰ পোৱাতে। তেতিয়া বেছি মানুহ নাছিল নহয়, দেউতা আছিল শিক্ষক। গতিকে সেই কেইজনমান শিক্ষক কংগ্ৰেছৰ নেতাহেন হৈ আছিল সৰু সুৰা অঞ্চলত। মাৰ্ক্সবাদৰ লগত সম্পৰ্ক আপোনাৰ কিমান বয়সৰ পৰা? বহু বছৰ। মই BA পাছ কৰি মাষ্টাৰ হোৱাৰ পিছত। তাৰমানে আপোনাৰ শিক্ষকতা জীৱন আৰম্ভ হৈছে 57 57ৰ পিছত 58ত মোৰ হাতত মাৰ্ক্সবাদৰ কিতাপ পঢ়ে। তেতিয়াৰ পৰাই পঢ়ি লাহে লাহে পাৰ্টিৰ মানুহবিলাকৰ লগত চিনা জনা হলো। কিন্তু প্ৰাথমিকভাৱে দাদা আপুনি ভাবিছিলে যে শিক্ষক হম, ছাত্ৰ ছাত্ৰী তৈয়াৰ কৰিম? স্বপ্ন আছিল সেইটোৱে। এই সপোনটোৰ পিছত আপুনি 60 দশকৰ পৰা আপোনাৰ মনত এনেকুৱা এটা ভাৱনা জন্ম, আপোনাৰ কিতাপবিলাক পঢ়ি এনেকুৱা লাগে যে আপুনি ভাবিলে যে মই হোল টাইমাৰ হওঁ। মানে তেতিয়া কমিউনিষ্ট পাৰ্টি, ভাৰতীয় কমিউনিষ্ট পাৰ্টিৰ এটা বিভাজনো হ'ল। CPI CPIM যেতিয়া 2টা হ'ল, তেতিয়া আপুনি মানে কিয় আপোনাৰ মনত এনেকুৱা মানে এটা প্ৰশ্ন উদয় হ'ল যে সৰ্বক্ষণৰ কৰ্মী হোৱাটো আপোনাৰ জৰুৰী, চাকৰি আপুনি এৰি দিলে? সৰ্বক্ষণৰ কৰ্মী হোৱাটো পিছৰ কথা। তাৰ আগতে হৈছে যে পাৰ্টি। সেই সময়ত CPI
যিটো লাইন লৈছিল যে কংগ্ৰেছৰ লগ লাগি ভাৰতবৰ্ষৰ সমাজবাদ পৰা আৰু ছোভিয়েট ৰাছিয়াই যিটো ধ্বংসমূলক লাইন লৈছিল, খ্ৰুশ্চেভে কৈছিল যে সাম্ৰাজ্যবাদ নাইয়েই, এই যি অলপ আছে ঠেলা মাৰিলে যাব। এই ভুল নীতিৰ ফলত গোটেই বিশ্বত কমিউনিষ্ট আন্দোলন দুৰ্বল কৰি পেলালে আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টীয়ে খ্ৰুশ্চেভৰ মতে চলে। যেতিয়া ৩২জন সদস্য কেন্দ্ৰীয় কমিটিৰ পৰা ওলাই আহি CPIM গঠন কৰে, তেতিয়া মই কমিউনিষ্ট মুভমেণ্টৰ ফালে আগবাঢ়ি যাব ধৰিলোঁ। CPIM গঠনৰ উদ্দেশ্যে যিখন চানমাৰীত 1964 কনভেনশ্যন কৰিছিল, মই তেতিয়া আহিছিলোঁ MA পৰীক্ষা দিব। কিন্তু মোৰ বন্ধু এজনে এই পাৰ্টীৰ লগত আছিল, তেওঁৰ লগত মই আহি চানমাৰী কনভেনশ্যনৰ ওপৰত চাইছিলোঁ, কিছু সময় আছিলোঁ, গোটেই সময় থকা নাই। কিন্তু এনেকৈ মই CPIMৰ লগত যুক্ত হৈ গ'লোঁ, ক'ব নোৱাৰা কৰিলে এনে চাই। তাৰে পিছত যেতিয়া শিক্ষক হ'লোঁ, শিক্ষক হওঁতে মোৰ দুটা অভিজ্ঞতা, এটা হৈছে কৰিমগঞ্জৰ, এটা হৈছে কামাৰগাঁৱৰ। কৰিমগঞ্জত হ'ল কি, ক্লাছ 4ৰ ছাত্ৰ একজন এই আঁঠুৰ তলত চাৰ্টটো গেঞ্জি নাই, মোৰ ছাবজেক্টত হায়েষ্ট মাৰ্ক পাইছে। তেতিয়া সুধো তই কি কৰে? মোৰ দেউতা লোকের বাড়িতে রান্না করে। খুব আঘাত লাগিল মোৰ, লোকৰ ঘৰত ৰন্ধা কৰি টকা কেইটা পায়, সেই দি ল'ৰাই কেনেকৈ পঢ়ুৱাব, সেইটো মোৰ আঘাত থাকে। কামাৰগাঁও হাইস্কুলত কি হ'ল, হেডমাষ্টাৰ মই তেতিয়া ভেঞ্চাৰ, দেখোঁ যে ল'ৰাবিলাকে এই এটা সময়ত সদায় পানী খায়। ইমান পানী খায় কিয়? তেতিয়া ইনকুৱাৰী কৰিলোঁ, কিয় ল'ৰাবিলাকে পানী খায়। তেতিয়া কেইজনমান ল'ৰাই ক'লে যে ভাত খাই অহা নাই। কি খাই আছা? ৰুটি। তেওঁলোকে তেতিয়া ৰুটি নপৰিলে আটাৰ পিঠা বুলি কয়, আটাৰ পিঠা খাই আহিছোঁ। গতিকে সেই ডেকা সৰু সৰু ল'ৰা ছোৱালী এই অভাৱবিলাকলৈ তাৰ লগে লগে মই জৱাহৰলাল নেহৰুৰ এখন চিঠি পঢ়িছিলোঁ, ইন্দিৰা গান্ধীক লগে লেখা 13 নম্বৰ চিঠিখন, গ্লিমছেছ অফ দি হিষ্ট্ৰী অফ ৱৰ্ল্ড। তাৰে 13 নম্বৰ চিঠিখন পঢ়িছোঁ। তাতে আছে যে ধনবোৰ ক'লৈ যায়। সেইটোৰ পিছতে মোৰ মাৰ্কছ এংগেলছৰ কিতাপবিলাক পঢ়িব ধৰিলোঁ। দেখে যে এই অৱস্থাতো মই শিক্ষক হৈ আছোঁ, এই ল'ৰাবিলাকক এই গাঁৱৰ এই দুৰ্যোগেৰ কি ৰাস্তাত ইয়াৰ পৰা মানুহক মুক্ত কৰিব পৰা যায়। তেতিয়া দেখোঁ যে একমাত্ৰ ছ'চিয়েলিজিমৰ বাবে অন্য ৰাস্তা নাই। গতিকে কেপিটেলিজিমৰ বিকল্প হৈছে ছ'চিয়েলিজিম, আৰু ছ'চিয়েলিজিমৰ কাৰণে কমিউনিষ্ট পাৰ্টীকেইটাই সংগ্ৰাম কৰি আছে। সেইকাৰণে মই CPIMৰ লগত যুক্ত হ'লোঁ। আচ্ছা দাদা, আপুনি এটা কথা কওক, মানে কৃষি বিপ্লৱ, আপুনি যেতিয়া ধৰক সৰ্বক্ষণৰ কৰ্মী হলে তেতিয়া আপোনালোকৰ মাজত মানে সপোন যিটো মেইন আছিলে কৃষি বিপ্লৱ, আৰু ধৰক মাটিৰ যেটো ভূমি সংস্কাৰ নীতি আৰু কৃষকৰ স্বত্ব প্ৰদান মাটিৰ এইখিনি মূল, আৰু এইখিনি লৈ পশ্চিমবংগ এইখিনি সৰব হোৱাৰ পিছত 30 বছৰ কিন্তু পশ্চিমবংগত যেটো বাম দলৰ যেটো ক্ষমতাত থকাৰ মূল কাৰণ হেয়াই যে প্ৰান্তিক জনজীৱনৰ মাজত বৰ্গা প্ৰথা হওক এইখিনি খুব শক্তিশালী। কিন্তু অসমৰ ক্ষেত্ৰত এইটো কেনেদৰে কাম কৰিলে দাদা? অসমতো প্ৰথম কৃষকৰ আন্দোলন কৰা RCPI, হৰিদাস ডেকা, খগেন বৰবৰা, বিষ্ণু ৰাভা, এইসকলেই কৃষকৰ আন্দোলনটো আৰম্ভ কৰিলে। তাৰ পাছত বা লগে লগে CPI আৰম্ভ কৰিলে। বেলতলাত এটা অঞ্চলত RCPI, এটা অঞ্চলত CPI, এই দুটা অঞ্চলত কৃষকৰ আন্দোলন। কিন্তু ঘটনা হৈছে কি, তেতিয়াই সেই আন্দোলন চলি থকাৰ সময়তে বিষ্ণু মেধিয়ে ভূমি সংস্কাৰ আইন আৰম্ভ কৰিলে, আধিয়াৰ সংৰক্ষণ আইন। আধিয়াৰ সংৰক্ষণ আইন কি কৰে যে কমিউনিষ্টে 3 ভাগৰ 1 ভাগ বিচাৰিছে, মই 5 ভাগৰ 1 ভাগ দিছোঁ। এই 5 ভাগৰ 1 ভাগ কৰাৰ যে গতিকে মোহগ্ৰস্ত হ'ল কিছুমান খেতিয়ক, মোহগ্ৰস্ত হৈ যে এই আইনৰ দ্বাৰাই আমাৰ সমস্যা সমাধান হ'ব,
লাহে লাহে এওঁলোকৰ পৰা আঁতৰি গ'ল, সেই পৰিৱেশটো শেষ হৈ গ'ল। তাৰপিছত চিলিং, ভূমিৰ চিলিং আহিলে 56ত। ভূমিৰ চিলিঙত 150 বিঘা চিলিং হ'ল। আচৰিত কথা, মই হিতেশ্বৰ শইকীয়াই কৈছিল যে তাতে মই বুজা নোৱাৰো, আইনখন কংগ্ৰেছৰ আৰু কাৰ্যকৰী কৰে কমিউনিষ্টে। হিতেশ্বৰ শইকীয়াই ক'লে, মই তেতিয়াই ভাবছো ঠিক কাৰবাৰ, কংগ্ৰেছে তৈয়াৰ কৰা আইন CPI ইমপ্লিমেণ্ট কৰিব যায়। আচলতে কংগ্ৰেছৰ শৰৎ সিঙৰ পৰা যিটো জানিছোঁ যে তেওঁলোকে মিটিঙত ঠিকে কৰে, নেতাবিলাকে বেছিভাগে মাটিৰ মালিক, বাহিৰত ওলাই আহি উল্টা হৈ যায়। গতিকে তেওঁলোকৰ জমিদাৰসকলৰ লগত সম্পৰ্ক আছে। সেইকাৰণে আমাৰ পাৰ্টিয়ে কৈছে যে ভাৰতবৰ্ষৰ যিখন চৰকাৰ, এই চৰকাৰখন বৃহৎ পুঁজিপতিৰ সঁচা, কিন্তু ইহঁত এই যে সামন্তবাদী জমিদাৰ মহাজনৰ লগত আপোচ কৰিছে। এইটো ভূমি সংস্কাৰ প্ৰচাৰ চলি থাকিলে, কমিউনিষ্টে যদি আন্দোলন নকৰিলেহেঁতেন তেনেহ'লে আজি অসমত আৰু চব খেতিয়কে মাটিহীন হৈ থাকিলেহেঁতেন, আধি আধি ধান দিওঁতে ঘৰত নাথাকিলেহেঁতেন। এতিয়া উল্টা হৈ যায়, আধি আধি ধান দিব লাগে, আনবা নাযায়। খুব বন্ধুত্বপূৰ্ণভাৱেহে চলি আছে, কিন্তু আগৰ দৰে সেই অৱস্থা নাই। কিন্তু দাদা এটা কথা যে এই যে নামনি অসম আৰু উজনিত এইখিনিতে মানে আপোনালোকৰ আন্দোলন মানে হেমেন দাস ডাঙৰীয়া বুলি ক'লে নামনি অসমত যিখিনি শক্তি তাৰ ওপৰতে আজিও কিন্তু এইটো বাম ঘৰানা হৈ আছে বুলি মই ক'ব পাৰো। উজনিত আপোনালোকৰ একে প্ৰভাৱ আছিলে ন? উজনিত কাম কৰিছিলে, উজনিৰ নেতৃত্ব দিছিল সুৰেণ হাজৰিকা, বিপিন হাজৰিকা, ডুমডুমাত গৈছেনে, যোৰহাটত সুৰেণ হাজৰিকা, তেওঁলোকে দিছিল। তাতে তিতাবৰত মানুহ গুলি খাই গৈছে, পথাৰতে যুদ্ধ হৈছিল দখল ৰক্ষাৰ। দখল ৰক্ষা আমাৰ আধিয়াৰ আন্দোলন, দখল ৰক্ষা আন্দোলন, এই দখল ৰক্ষা আন্দোলন তিতাবৰত কৰিছে আৰু ডুমডুমাৰ ফালেও কৰিছিলে। গতিকে কথাটো হৈছে কি প্ৰচাৰটো কম আৰু ধাৰাবাহিকতা ৰক্ষা কৰিব পৰা নাইতো। কথা হৈছে সেই সুৰেণ হাজৰিকাৰ পিছত যিটো ধাৰাবাহিকতা ৰক্ষা কৰিব লাগে সেই ৰক্ষা হোৱা নাই কিছুমান জেগাত। এইখিনি কিয় মানে নোহোৱাৰ কি মানে কাৰণ আপুনি ভাবে? না, ভূমিটো অৱস্থাটো বেলেগ, আপাৰ আছামৰ অৱস্থাটো বেলেগ। মাটিৰ যিটো আমাৰ যে ৰায়তাৰী চিষ্টেমটো, মাটি ঠিকে পাইছে। কথা হৈছে যে এটা বস্তু চাব, এসময়ত আমাৰ যে ধান কাটাৰ কাৰণে পাকিস্তানী লেবাৰ আহিছিল, পাকিস্তানী লেবাৰ। পাকিস্তানী লেবাৰৰ আহি কি কৰে, সিহঁতে ধান কাটে আঘোণ পুহ মাহত, আঘোণ মাহত। কিন্তু আপাৰ আছামৰ সেই অৱস্থা নাছিল। পেলেষ্টাইন লেবাৰ মানে এইটো নামনি অসমত আহিছিল, ধান আহিছিল। কিয় সাধাৰণ মানে লোকেল মানুহ নকৰে? নহয়, আমি কলো নহয় যে মই নিজে খেদিছো যে যি লেবাৰে নহওক কিয় ৰেটটো কমাব নোৱাৰে। সিহঁতে আহে 3 টকাত বিঘাত ধান কাটব ওলায়, কাৰণ পাকিস্তানত তেতিয়া ইমান নাছিল নহয়। আহি 3 টকাত ধান কাটে। মই আমাৰ গাঁৱৰ সংগঠন কৰিলো, খবৰদাৰ সিহঁতে ধান কাটে কাটক, কিন্তু ৰেটটো কমাব নোৱাৰে। এই ৰেটত আমি ঠিক থাকিলো। পাকিস্তানী খেদা নাই, আমি ৰেটে দি খেদছো। সিহঁতক সেই আমি যিটো ৰেটত কাম কৰি আছো এই ৰেটত কাম কৰিব লাগিব। আপোনাৰ তেভাগা আন্দোলনটো আপুনি খুব ওচৰৰ পৰা দেখিছে, তেভাগা আন্দোলনৰ মানে প্ৰভাৱটো কেনেদৰে, মানে কেনেদৰে আপুনি তেতিয়া? তেভাগা মই শুনিছোহে, দেখা নাই। আমাৰ সময়ত তেভাগা নাছিল। আমাৰ সময়ত আইনটো আছিল এই বিষ্ণুভাটিৰ আইনখন, 5 ভাগৰ 1 ভাগ, ইয়াক ভিত্তি কৰিহে আমি আধিকাৰী আন্দোলন কৰিছিলো। ঠিক হয়। আৰু দাদা 1978ত আপুনি যেনেকে মানে আপুনি সংসদীয় ৰাজনীতিৰ পিনে গলে, আপুনি 4বাৰ মান আপুনি বিজয়ী হৈছে। এইটো এটা সাংঘাতিক মানে ইতিবাচক যিখন। আৰু আপুনি এনে ভাবেনে যে ধৰক মানে সংসদীয় এতিয়াৰ অৱস্থাত আপুনি এনেকে ভাবেনে যে সংসদীয় ৰাজনীতিত থাকিলে যিখিনি বেছি মানে জনসাধাৰণৰ কাৰণে কাম কৰিব পাৰো, নে সংগঠক হিচাপত মানে বেছি কৰিব পাৰো এই পলিটিক্সটোৰ বাহিৰে, মানে পাৱাৰ পলিটিক্সৰ বাহিৰত থাকি, মানে কোনখিনি পলিটিক্সৰ প্ৰতি আপোনাৰ বিশ্বাসটো? আমি সংসদীয় ৰাজনীতিটো পাৰ্টিয়ে কৈছে যে আমাৰ বৰ্তমান যিখন দেশ ৰাষ্ট্ৰ ব্যৱস্থা,
এই ৰাষ্ট্ৰ ব্যৱস্থাত সশস্ত্ৰ সংগ্ৰাম কৰি এটা অঞ্চল মুক্ত কৰি কেন্দ্ৰত চৰকাৰ দখল কৰাটো সম্ভৱ নহয়। ইয়াত গণতান্ত্ৰিক পদ্ধতিত আন্দোলন কৰিব লাগিব। সেইকাৰণে আমি গণতান্ত্ৰিক পদ্ধতিত সংসদীয় পথটো দ্বাৰাই সংগ্ৰাম আগুৱাই নিয়া, কিন্তু সংগ্ৰাম আগুৱাই নিয়াতে কিছুমানৰ ক্ষতি হয়। এইটো ঠিক যে নিৰ্বাচিত প্ৰতিনিধি এখনে কিছুমান গৰীব মানুহৰ কাম কৰাৰ সুবিধা পায়, সেই সুবিধা যথেষ্ট আছে। এতিয়া ধৰক এই বেনিফিট আছে কিছুমান চৰকাৰী, সেই প্ৰকৃত মানুহক দিব পাৰে, দালালৰ হাতত নাযায়। আজি বহু ঠাইত দালালে খায়। গতিকে যদি নিস্বাৰ্থভাৱে কাম কৰে, মই সেই ৰাস্তা দেখুৱাইছো 78ত মই বান্ধা ৰাস্তা আজিও আছে, আৰু বহু ঠাইত ৰাস্তাই নাই, নাই। গতিকে সেই ৰাস্তা, সেইবিলাক মানুহৰ ৰাস্তা নাছিল, একাঠু পানী বাৰিষা, সেইবিলাকৰ ৰাস্তা কৰি দিছো। গতিকে এনে কৰি কিছু কাম কৰিব পাৰি, কিন্তু মূল কথাটো যে মৌলিক পৰিৱৰ্তন যিটো আজিৰ প্ৰয়োজন, আজি কেপিটেলিজিমৰ বিৰুদ্ধে মানুহক সচেতন কৰা, ছচিয়েলিজিমৰ বিৰোধী যে বিকল্প নাই, পুঁজিবাদৰ বিকল্প যে সমাজবাদ, এই কথাটো মানুহক বুজাৰ কাৰণে সময় কিছুমান পোৱা যায়। প্লেটফৰ্মখন বিধায়ক বা মন্ত্ৰীৰ কথাটো মানুহে বেছিকে শুনব, সেই কামটো আমি কৰি আছো, কৰি থকা হৈছে। কিন্তু দাদা এতিয়া যদি আপুনি ভাবে যে মানে এতিয়াতো কৃষি সম্প্ৰদায়ৰ ওপৰত এটা ডাঙৰ ভাবুকি নামি আছে, এতিয়া কৰ্পৰেট কৃষি নীতিৰ পিনে গৈছে। এতিয়া দেশখন আৰু আগৰ দৰে কৃষক সম্প্ৰদায়ো নাই। এতিয়া ধৰক ডাঙৰ ডাঙৰ পুঁজিপতিৰ হাতত গোটেইখিনি মাটি আৰু কৃষি মজুৰ তৈয়াৰ কৰিছে তেওঁলোকে। এতিয়া ডাঙৰ ফিল্ম ইণ্ডাষ্ট্ৰী, বহুজাতিক কোম্পানী বাদেই দিলো, তেওঁলোকৰ হাজাৰ হাজাৰ বিঘা মাটি লৈ ফাৰ্ম যিখন হৈ আছে। ইয়াৰ বিৰুদ্ধে CPIMৰ মানে শক্তিশালী ভূমিকা আছে বুলি আপুনি ভাবেনে? এতিয়া যিটো পৰিৱৰ্তন হৈছে, এই পৰিৱৰ্তনবিলাক আমি লক্ষ্য কৰিছো, সূক্ষ্মভাৱে লক্ষ্য কৰিছো। কাৰণ এতিয়া আগৰ কৃষি নাই। এই অসমতে ৰোৱনী আছিল, দাৱনী আছিল, তাৰমানে তিৰোতাই কঠীয়া ৰুইছিল, তিৰোতাই ধান কাটিছিল। এতিয়া ধান কটা তিৰোতা কিয় পুৰুষেও ধান কটাৰ মজুৰ নাই, প্ৰয়োজন নাই। মেচিন আহিছে, মেচিনে ধান কাটিছে, পথাৰতে মৰণা মাৰিছে, খেতিয়কে ধান কেইটাহে লৈ আহিছে ঘৰত, খেৰখিনিও তাতে এৰি থৈ যায়। এই পৰিৱৰ্তনবিলাক লক্ষ্য কৰিছো। সেইকাৰণে এতিয়া হৈছে কি যে আগৰ দৰে কৃষক নাঙলৰ মুঠি, এতিয়া চিৰিয়াখানা যাব মানে যাদুঘৰ, নাঙল, জুৱলি, এইবিলাক মিউজিয়াম অন্য দেশত আগতে, ইউৰোপত আগতে গৈছে। আমাৰ এতিয়া দ্ৰুতগতিত গৈ আছে, এই 5 বছৰত দ্ৰুতগতিত গৈ আছে। তেতিয়া কি হ'ল ছচাইটিখন, এই গাঁও অঞ্চলত আগতে যিটো কৃষক আছিল, সেই কৃষক সমাজখন ভাঙছে, ভয়ানকভাৱে ভাঙছে। মই গোটেই এখামৰ নাজানো, মোৰ চুবুৰীৰ কথা কওঁ। মোৰ চুবুৰীৰ 40 ঘৰ মানুহ, একজন মাত্ৰ খেতিয়ক, বাকীবিলাক কি কৰিছে, দিন হাজাৰ দিছে। কোনোবাই এই ৰাজমিস্ত্ৰী হৈছে, কোনোবাই কাঠমিস্ত্ৰী হৈছে। এই যিটো পৰিৱৰ্তন হৈছে, কোনোবাই ই-ৰিক্সা চলাইছে, নতুনকৈ ই-ৰিক্সা আহিছে নহয়। এনেকে মানুহবিলাক নতুন এটা শ্ৰেণীৰ সৃষ্টি হৈছে। এই শ্ৰেণীখিনিক আমি সংগঠিত কৰাৰ চেষ্টা কৰি আছো। সেইটো হৈছে আমি নিৰ্মাণ শ্ৰমিক নাম দিছো। এতিয়া কৃষকত মাটি দখলৰ সমস্যাটো নাই। এতিয়া জীৱন ধাৰণৰ কথা, যিটো শ্ৰমিকৰ সমস্যা। গতিকে নিৰ্মাণ শ্ৰমিক সংগঠন, কাৰণ গাঁৱত আগতে কি জানে, মই যেতিয়া মাষ্টৰ হৈ থকা ঘৰত বান্ধিছিলো, সৰহু অঞ্চলত অসমীয়া মানুহ মিস্ত্ৰী নাছিল, বাঙালীটো নাইয়ে, বিহাৰী আছিল 2জন। এতিয়া মোৰ চুবুৰীতে ৰাজমিস্ত্ৰী 2জন। এই যে পৰিৱৰ্তন এটা আহি গৈছে নহয়, ৰাজমিস্ত্ৰী, কাঠমিস্ত্ৰী মোৰ চুবুৰীতে, বিহাৰী নালাগে এতিয়া। বিহাৰী বহিৰাগত যিটো কয়, সেইবিলাক প্ৰয়োজন নাই। তাৰমানে গাঁৱে গাঁৱে এই নতুন শ্ৰেণী এটা সৃষ্টি হৈছে। এই শ্ৰেণীটো সংগঠিত কৰাৰ কাৰণে আমাৰ চেষ্টা চলি আছে। এই চেষ্টাটো ব্যাপক কৰিব লাগিব।
কিন্তু কথা হৈছে কি সিহঁতক চেতনা দিয়াটোৰ সময় বৰ কম চাচোন পুৱা সিহঁতে 8টা বা 9টাৰ পৰা কাম কৰিব নহয় এই 4টাৰ পিছত ঘৰত যাব ক্লান্ত হৈ যায় মিস্ত্ৰী এজনে ৰেন্দা মাৰোতে মজুৰ এজনে কোৰ মাৰোতে লগত ধৰে নহয় সিহঁতৰ তাতে মাৰ্ক্সীয় তত্ত্বটো লৈ যোৱাৰ কথাটো খুব কষ্টকৰ হৈছে মই চেষ্টা কৰি আছো গাধা কৌশল কৰি বুজিছানে কিন্তু বহুত কষ্টকৰ হৈ আছে তাৰ ওপৰতো গাঁৱে ভূঞে ধৰক আপোনাৰ এইখিনিয়ে হিতাধিকাৰী এইবিলাকো এটা ফেক্টৰ হৈছে হিতাধিকাৰী চাওক কৈছো আমাৰ 44টা ফেমিলি আছে নহয় আমি 2 ঘৰ না 3 ঘৰে হিতাধিকাৰী পোৱা নাই সব হিতাধিকাৰী হিতাধিকাৰী যে গোটেই গৰীব মানুহে পাইছে সেইটো নহয় অৱস্থা সম্পন্ন মানুহ হিতাধিকাৰী হৈছে কিন্তু যিকেইটা গৰীব সিহঁতে বহি থকা নাই সেই হিতাধিকাৰীয়ে মোৰ তাতে দিন হাজিৰা কৰি আছে সিহঁতে ৰাজমিস্ত্ৰী হৈছে সিহঁতে কাঠমিস্ত্ৰী হৈছে গতিকে ভাতকেইটা হৈছে কি যে ঘৰত চাউলকেইটা বিনা পইচা পোৱাৰ কাৰণে কিছু সকাহ পাইছে মানে কৃষক শ্ৰেণীৰ পৰাই এটা নতুন ধৰক আপোনাৰ অস্থায়ী নেচাৰৰ এটা শ্ৰমিক শ্ৰেণী তৈয়াৰ হৈছে নতুন শ্ৰেণী শ্ৰমিক শ্ৰেণী এটা গাঁও অঞ্চলত তৈয়াৰ হৈছে যিটো ৰাছিয়াত বহু বছৰ আগতে লেনিনে 1903 চনত এইবিলাক বিষয়ে এনালাইজ কৰিছিল গাঁৱৰ ৰুৰেল প'ৰ বুলি এখন কিতাপ আছে এই গাঁৱৰ দুখীয়াসকল খেতিয়ক আৰু কৃষি মজুৰ 1903 চন আমাৰ আজিহে আমি সেইবিলাক দেখিছো বুজিছানে এই নতুন অৱস্থা এটাৰ লগত খাপ খোৱাতে শ্ৰমিক শ্ৰেণীৰ পাতে কিছু সময় লাগে একেদিনে নহয় তেন্তে দাদা কৃষি বিপ্লৱ এই শ্লোগানটো এতিয়া অচল হ'ব নেকি কৃষি বিপ্লৱটো হৈছে এটা বেলেগ বিষয়বস্তু সেইটো হৈছে কি এভলিউশ্যন অফ জমিনদাৰী কমপ্লিট জমিনদাৰী এই ব্যৱস্থাৰ সম্ভৱ নহয় ৰূপ চেঞ্জ হৈ গ'ল কমপ্লিট জমিদাৰী চীনৰ বিপ্লৱ বহুতে ছচিয়েলিষ্ট বুলি ভাবে নহয় চীনৰ ছচিয়েলিষ্ট ৰিভলিউশ্যন হোৱা নাই ৰাছিয়াৰে ছচিয়েলিষ্ট ৰিভলিউশ্যন হৈছিলে চীনৰ ৰিভলটো আছিল কি এই জনগণতান্ত্ৰিক কৃষি বিপ্লৱ প্ৰথমতে জমিদাৰ শ্ৰেণী উচ্ছেদ কৰা সেইকাৰণে চীনৰ কমিউনিষ্ট পাৰ্টিয়ে সিদ্ধান্ত লৈছিল তাত ছচিয়েলিজিম অনাৰ কাৰণে 100 বছৰ লাগিব 78ৰ পৰা 100 বছৰ একেদিনে নহয় কৃষি বিপ্লৱ হৈছে কি ফিউডেলিজিম এবলিছ ফিউডেলিজিম সম্পৰ্কটো চেঞ্জ হোৱাৰ লগে লগে আইডিয়াটো থাকে যে নহয় ফিউডেল ৰিলেশ্যনটো আপুনি চেঞ্জ কৰিলে কিন্তু আইডিয়া এটা থাকে যে ফিউডেলিজিমৰ যিটো তৈয়াৰ হৈছিল সেই নাটক সেই কবিতা সেইবিলাক আদৰ্শবিলাক ৰৈ যায় মানে বহু কষ্টকৰ আটাইতকৈ বেছি দীৰ্ঘায়ু হৈছে সংগ্ৰাম ফিউডেলিজিমৰ বিৰুদ্ধে ইউৰোপত 200 বছৰ গৈছে এই সংগ্ৰামটো সম্পূৰ্ণ আজি হৈ উঠা নাই মাজে মাজে আৰু উক দিয়াই আমাৰ ভাৰতবৰ্ষতো আৰম্ভ হৈছিল ডাঙৰ যুদ্ধ হৈছিল কৃষি বিপ্লৱৰ কাৰণে এতিয়া নতুন পৰিস্থিতি আহিছে এতিয়াও কোৱা হৈছে আমি কৃষি বিপ্লৱ এজেণ্ডাৰ পৰা বাদ দিয়া নাই টোটেল লেণ্ড ৰিফৰ্ম তেতিয়াই হ'ব পাৰিব যেতিয়া ক্ষমতাত আহে পাৰ্টি চীনৰ যেতিয়া পাৰ্টি ক্ষমতাত আহিছিল টোটেল লেণ্ড ৰিফৰ্ম কৰিছে আচ্ছা আপুনি দাদা যেতিয়া 95ত বোধ কৰো আপুনি চাইনা গৈছিলে হয় তেতিয়াৰ চাইনাৰ কমিউনিষ্ট পাৰ্টিৰ লগত আপুনি ইণ্ডিয়াৰ কমিউনিষ্ট পাৰ্টিৰ মাজত এটা কি ধৰণৰ পৰিৱৰ্তন আলোচনা হৈছিল আমাৰ এই অভিজ্ঞতাটো অলপ কওকচোন দাদা চীনৰ কমিউনিষ্ট পাৰ্টিৰ লগত আমাৰ আলোচনা এইটো সাধাৰণতে ৰিলেশ্যন আন্তৰ্জাতিক ৰিলেশ্যন এই সম্পৰ্কে আৰু পাৰ্টি টু পাৰ্টি ৰিলেশ্যন কেনে হ'ব লাগে আৰু আমি তেওঁলোকৰ নীতি হৈছে কি যে ভাৰতবৰ্ষৰ কমিউনিষ্টে ভাৰতবৰ্ষৰ পৰিস্থিতি চাই কাম কৰিব এই কথাটো চীনা কমিউনিষ্ট পাৰ্টি মানি লৈছে আগতে মানি লোৱা নাছিল আগতে হুকুম দিছিল লিংকাৱে হুকুম দিছিল নক্সাল যে সৃষ্টি হ'ল চীনৰ হুকুমতে কাম কৰাৰ কাৰণ CPM-এ হুকুমতে কাম নকৰে এই কথাটো চীনে কমিউনিষ্ট পাৰ্টিয়ে মানি ল'লে শেষত ৰাছিয়াই মানি লৈছে প্ৰথমতে বহু বছৰ 83 পৰ্যন্ত আমাক কমিউনিষ্ট পাৰ্টি বুলি সিহঁতে কোৱাই নাছিল
শুনিছা নাই CPI কমিউনিষ্ট পাৰ্টি মই 85 ৰাছিয়াত গৈছো তেতিয়া ভাবে যে আচল CPI কমিউনিষ্ট আমি কমিউনিষ্ট নহয় না আছিল ৰাছিয়াই আমাক স্বীকৃতি দিছে বহু পলম কৰি 64ত গঠন হৈছে স্বীকৃতি পালো বোধে 83ত কমিউনিষ্ট বুলি কিন্তু এই ভুল নীতিটো বিপ্লৱ নকল কৰিব নোৱাৰি আজি কিছুমানে সোভিয়েটে বিপ্লৱ নকল কৰে কিছুমানে চীনৰ বিপ্লৱ নকল কৰি ইয়াতে বিপ্লৱ কৰিব হ'লে আমি কৈছে বিপ্লৱ নকল কৰিব নোৱাৰি ইট কেনট বি এক্সপৰ্টেড এণ্ড ইম্পৰ্টেড বিপ্লৱ এক্সপৰ্টো কৰিব নোৱাৰে এইটো মাৰ্ক্স এংগেলছৰ ৰচনাবিলাক পঢ়িলে পোৱা যায় বিশেষ কৰি এংগেলছৰ ৰচনা পোৱা যায়তো বিপ্লৱ কেতিয়া আজি ভাৰতত 2বাৰ ফেইল হৈছে নহয় চীনৰ ৰাছিয়াৰ পদ্ধতিলৈ বিপ্লৱ কৰিব হ'লে সেই লাইনটো পৰিত্যক্ত শেষত ওলালে নক্সালে চীনৰ প্ৰতি চীনৰ একেবাৰে চীনৰ চেয়াৰমেন আমাৰ চেয়াৰমেন কৈছিল না নাই শুনিছিলো আপোনালোকে এই অবান্ত ভাৰতবৰ্ষ আমি কৈছে ভাৰতবৰ্ষ চীনো নহয় ভাৰতবৰ্ষ ৰাছিয়াও নহয় চীনৰ যিটো আৰ্থ সামাজিক অৱস্থা ভাৰতৰ আৰ্থ সামাজিক অৱস্থা নহয় বেলেগ আজি ভাৰতবৰ্ষত দাক্ষিণাত্যৰ ভাষা বেলেগ আমাৰ ইয়াৰে ভাষা বেলেগ চীনতো হেনে আছিল ভিডিঅ' ভাষা আছিল কিন্তু সমগ্ৰ চীনত এটাই ভাষা চলিছে তেন্তে মাৰ্ক্সৰ যিটো মানে বিশ্ব বিপ্লৱ মানে দুনিয়াৰ মজদুৰ এক হওক এইটোৰ লগত আপুনি সহমত হয়নে দুনিয়াৰ মজদুৰ যদি হয় এটি শ্ৰমিক ইউনিয়নৰ কথা কৈছে কিন্তু কমিউনিষ্ট মেনিফেষ্টোৰ লাষ্ট লাইনটো হৈছে ৱৰ্কিং মেন অফ দি ৱৰ্ল্ড ইউনাইট শ্ৰমজীৱী মানুহৰ ঐক্য আমি বিচাৰো শ্ৰমজীৱী মানুহৰ ঐক্য এই আপোনালোকৰ নিচিনা শ্ৰমজীৱী মানুহ যে আছে এই মানুহখিনিৰ ঐক্য কিন্তু আজি হৈছে কি আপোনালোকৰ নিচিনা মানুহবিলাকে নিজকে পুঁজিপতিৰ লগত থাকে বুজিছে নাই পুঁজিপতিবিলাকৰ লগত থাকে কিন্তু আমি কৈছো যে এইবিলাকক লগত লৈ আগবাঢ়ি যাব লাগিব তেন্তে মানে কৃষক শ্ৰমিক বুদ্ধিজীৱীৰ একটা ডিক্লাসমেন্ট হব কিন্তু এতিয়াতো পৰিস্থিতি এনেকুৱা হৈছে যে সমাজবাদ শব্দখিনিয়ে মানে শাসক শ্ৰেণীৰ বাবে এটা এলাৰ্জিক শব্দ হৈছে এইটো কনষ্টিটিউচনৰ পৰা যেন চেঞ্জ কৰি দিব পাৰিলে চেষ্টাটো কৰি আছে সমাজবাদ আৰু ধৰ্ম নিৰপেক্ষতা উঠাই দিয়াৰ কাৰণে তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য সেইকাৰণে তেওঁলোকে এইবাৰ 400 বুলি কৈছিল নহয় এইবাৰ কি 400 এই 400 পালি তেওঁলোকে এইখন কনষ্টিটিউশ্যন দলিয়াই দিলেহেঁতেন তেওঁলোকে RSSে কৈছিল যে মনোসংবিধান থাকোঁতে আমাৰ কিহৰ সংবিধান লাগে এই ভাৰতৰ সংবিধানে নামানে আমি বোলো সেইটোতো নহ'ব নহয় মনোসংহিতাৰ যি বিভৎস কাৰবাৰবিলাক আছে এজনী ফেচবুকত দেখিছে আমাৰ গণহতীত দেখিছে এজনী মৈত্ৰী মিশ্ৰ নামে ছোৱালী এজনী যে তাত নাৰীৰ ওপৰত কি শাসন কঠোৰ শাসন থৈ দিছে যে বেদ পঢ়ব নোৱাৰে শুনব নোৱাৰে সম্পত্তিৰ অধিকাৰী হ'ব নোৱাৰে অথচ এতিয়া ভাৰতবৰ্ষত সম্পত্তিৰ অধিকাৰ আছে এইটো বেদৰ পৰা আছে দেই ঋগ্বেদৰে প্ৰথম ওলাইছে যে পিতৃৰ সম্পত্তি পুত্ৰহে পাব এইটো ঋগ্বেদৰ কথা কন্যাই নাপায় কন্যাৰ পুত্ৰই যদি হয় কন্যাৰ পুত্ৰই পাব যদি অন্য নাথাকে কন্যাইও নাপায় কন্যাৰ পুত্ৰইহে পাব এই তেতিয়াৰ পৰা এতিয়ালৈকে নাৰীৰ ওপৰত গতিকে এই সামন্তবাদী কাৰবাৰবিলাক আজি ৰাখিব চেষ্টা কৰিছে কিন্তু নোৱাৰে কিয় এতিয়া ভাৰতবৰ্ষত বুৰ্জোৱা বিপ্লৱ কমপ্লিট হোৱা নাই বুৰ্জোৱা বিপ্লৱ কমপ্লিট হোৱা নাইতো সেইকাৰণে আজি জনগণতান্ত্ৰিক বিপ্লৱৰ পৰিৱৰ্তনটো আমি বিচাৰো মানে পৰিস্থিতি এতিয়াও উদ্ভৱ হোৱা নাই বুলি আপুনি ভাবে উৎসৱ হোৱা নাই নহয় মানে উদ্ভৱ হোৱা নাই ক'বলৈ গ'লে মই এইটো ক'ব খুজিছো কেপিটেলিজমৰ বিকাশটো শেষ হোৱা নাই বিকাশ চলি আছে মই কৈছো যে গাঁৱত কৃষিৰ পুঁজিবিদ নতুনকৈ গৈছে এই যে পথাৰৰ পৰা আমি নাঙল যাদুঘৰত থব লগা হ'ল এইটো বেছি দিন হোৱা নাই নহয় এই 4 বছৰমান হ'ল অসমত কিন্তু আগতে ৰাছিয়াত আগতে হৈছে আমাৰ তেলেংগানা হেৰি তামিলনাডুত পাঞ্জাৱত এইবিলাক আগতে হৈছে আমাৰ অসমত এতিয়াহে আহিছে থেচাৰ আহিছে
হাৰ্ভেষ্টাৰ আহিছে, হয় হাৰ্ভেষ্টাৰো আহিছে, হয় হয় আহিছে আহিছে হয় নতুন কৰি ফলত হৈছে কি জানে, উম, নতুন সমস্যা এটা আহিল। আমাৰ যিটো ধান কটা আছিল দাৱনী, হয় এই শ্ৰেণীটোৱে বিলুপ্ত হৈ গ'ল, মানে কাম নাই, কাম নাই হয় সুধে আমাক কি কৰো আমি। আৰু সংস্কৃতিৰো এটা সংকট আহি গ'ল দাদা, এটা মানে কৃষক সংকট, মানে ৰাজনৈতিক সংকট বুলি ক'ব পাৰো। চব আহিব, হয় হয় চব আহিব। মানে এই পৰিস্থিতিত প্ৰতিৰোধৰ যিটো ভাষা, প্ৰতিৰোধৰ ভাষাটো মানে আপুনি কেনেদৰে ভাবে যে কি ধৰণৰ কাৰণ আৰু এটা কথা, এটা অসমৰ ক্ষেত্ৰত জাতীয় মুক্তিৰ বিষয়টো এটা বিষয় যিটো বেলেগ ষ্টেটৰ ক্ষেত্ৰত ইমান তীব্ৰ হোৱা নাছিলে। ইয়াত যিখন যোৱা 40 বছৰ ধৰি জাতীয় মুক্তিৰো এটা ষ্ট্ৰাগল চলি আছে, গতিকে জাতীয় মুক্তি আৰু ক্লাছ শ্ৰেণী আন্দোলন এই দুটাৰ মাজত মানে এটা কন্ট্ৰাডিকশ্যনো আছে। আছে যে পৰিচয় সত্ৰ যিটো হয় হয় আজি অসমত অসমীয়া বুলিতো কেইজন মানুহ আছে। হয় আমি অসমীয়া বুলি কোৱাত কৰি মই কম কোচ ৰাজবংশী, হয় আপুনি কব কলিতাহা, হয় আহোম, মৰাণ, মটক, হয় মই বোলো অসমীয়া কোন তেনেহলে, হয় এই এটা আইডেণ্টিটি আছে না। এক্সেক্টলি হয় কিন্তু চাব আপুনি নিজা নিজাকেহে আন্দোলন করছে। হয় তিনচুকীয়াত হয় হৈছে তাকেই মৰাণে মৰাণে বেলেগকে কৰি আছে। হয় গতিকে কিন্তু এটা বস্তু লক্ষ্য করছে না, এই জাতিৰ নামত যিসকলে আন্দোলন কৰিছে তেওঁলোকে কিন্তু মূল্য বৃদ্ধিৰ বিৰুদ্ধে এটা কথা নকয়, নাই নাই কোৱা। হয় হয় তাৰমানে শোষণৰ বিৰুদ্ধে তেওঁলোক নহয়, হয় তেওঁলোকক শোষণকাৰীসকলে আৰু বেছি যাতে শোষণ কৰে তাৰে কাৰণে সৰু সৰু ভাগত ভাগ কৰি দিছে। হয় আমি কমিউনিষ্টে সেইবিলাক আন্দোলন সমৰ্থন কৰো, আমি বিৰোধী কৰা নাই। হয় সঁচাই হয়, এইবিলাক পিছপৰা সম্প্ৰদায়, হয় পিছপৰা সম্প্ৰদায়ক বাদ দি সমাজখনটো চলিব নোৱাৰে। হয় গতিকে আমি সেইবিলাকক সমৰ্থন কৰিছো, হয় ৰাভাৰ আন্দোলন, বড়োৰ আন্দোলন হয় আমি সমৰ্থন কৰিছো, মাত্ৰ হিংসাত্মক পথটো আমি পৰিত্যাগ কৰিছো, হয় সেইটো আমি গৰিহণা দিছো। হয় কিন্তু শান্তিপূৰ্ণ উপায়েৰে আৰু এইটো বাস্তৱ কথা আজি জেক কৰি যে মৰাণৰ জীৱন নিৰ্বাহ বামুণ আৰু কলিতাতকে বেলেগ। হয় হয় 100% খেতিয়ক। হয় গতিকে মৰাণত কিয় এই 6টা জনগোষ্ঠী আপুনি ৰাজবংশী, কেৱল শিৱসাগৰৰ ৰাজবংশী আৰু গোৱালপাৰাৰ ৰাজবংশী আকাশ পাতাল পাৰ্থক্য। হয় গোৱালপাৰাৰ একেবাৰে ভিতৰৰ ফালে আকাশ পাতাল পাৰ্থক্য। গতিকে এই পিছপৰা সম্প্ৰদায়খিনিৰ মাজত যে ৰাজনৈতিক ক্ষমতা এটা লাগে, সেইটো নিদিয়াৰ কাৰণেই এই আন্দোলনবিলাক গঢ়ি তুলিছে। কিন্তু সেই আন্দোলনৰ সীমা এটা আছে নহয়, এতিয়া দেখছে নাই, BTAD দুই ভাগ, মাজতে বিজেপি কৰিছে, কংগ্ৰেছে কৰিছে, সোমবাৰে দিয়া নাছিল জানে। আন্দোলনৰ সময়ত বড়ো যেতিয়া আন্দোলন কৰে প্ৰথমতে আমাক আক্ৰমণ, তাৰপিছত আন কোনো পাৰ্টি সোমাব পৰা নাছিল, সংগঠন কৰিবই নোৱাৰে। আমাকতো নেৰি, আমাৰ মাৰি ধৰি খেদছে আৰু শেষত এটা নতুন কৌশল লৈছিল, নামাৰে ক'বকে জানে, আপোনাক আহি ক'ব আমি আজি 50 জনে ভাত খাম। এইখিনি মানুহ জোৰ কৰি তেওঁলোকৰ পক্ষত দিছিল। গতিকে এতিয়া কিন্তু সেইবুলি আজিলৈকে সেইবিলাকৰ প্ৰয়োজন আছে। আজি পুঁজিপতিৰ নেতৃত্বত চলা চৰকাৰে তেওঁলোকৰ সমস্যা সমাধানত আগবাঢ়ি নোযোৱাৰ কাৰণে তেওঁলোকে আজি নিজেই ৰাস্তাত নামিব লগা হৈছে। ৰাস্তাত নামিব লগা হৈছে, বাধ্য কৰিছে তেওঁলোকক। কিন্তু ইয়াত ক্ষেত্ৰত এটা প্ৰশ্ন থাকে যে মানে ধৰক আপোনাৰ জনজাতীয় মানুহৰ মাজত এই শ্ৰেণী যিটো CPIMৰ লাইন, এইটো বুজোৱা টান নেকি বাৰু? জনজাতি তাতে আমাৰ খুব আছিলে, কিন্তু জাতিৰ নামৰ আন্দোলন আছুৰ আন্দোলনত আমাৰ গাঁও শেষ কৰিছে, বড়োৰো বলপূৰ্বক কৰি শেষ কৰিছে, বলপূৰ্বক বলো নাই মাৰবা, তাতে মাৰধৰটো চলছে, বুজিছে নে? একেবাৰে বলপূৰ্বক কোনো মিটিং কৰিব নোৱাৰে। এই বেচিছ ট্ৰেইনটো তাতে সোমাই দিছিল, গুজিয়াই সোমাই দিছিল, চেণ্ট্ৰেলৰ লগত সিহঁতৰ ভাল, ষ্টেটৰ লগত বেয়া, অসম কংগ্ৰেছ বেয়া, দিল্লী কংগ্ৰেছ ভাল, এনেধৰণৰ কথা আমি সিহঁতৰ লগত ডিবেটত কৰিছিলো। গতিকে ওপৰৰ লগত ভাল, তাৰমানে দিল্লীয়ে এইবিলাক চলাই আছে। এই গোটেই খেলি মেলিটো উত্তৰ পূৰ্বাঞ্চলত এতিয়া দিল্লীৰ খেলি মেলি, দিল্লীৰ অৰিহণা যথেষ্ট, সিহঁতে সাপ হৈ খুটে বেজ হৈ জাৰে। ফলত আমাৰ এই অঞ্চলটোত
শ্ৰমজীৱী মানুহৰ মাজত ঐক্য গঢ়ি তোলাত আজি বাধাপ্ৰাপ্ত হৈছে। সেইটো বেছি দিন নাৰাখিব, সময় লাগে। আপুনি ভাবকচোন, ইউৰোপত 200 বছৰ গৈছে এই সামন্তবাদী ধ্যান ধাৰণা শেষ কৰোঁতে। ভাৰতবৰ্ষততো স্বাধীনতা সংগ্ৰাম চলিছে 100 বছৰে হোৱা নাই। স্বাধীনতা সংগ্ৰামততো এইবিলাক ইছ্যু লোৱাই নাছিল, কমিউনিষ্টেহে লৈছিল। মাটিৰ ইছ্যুটো এইটো কমিউনিষ্টে লৈছিল। গান্ধীয়ে কৃষকৰ আন্দোলনত যোগদান দিছিল সঁচা, কিন্তু তেওঁলোকে লৈছিল, কিন্তু শেষত কংগ্ৰেছে ভূমি সংস্কাৰ কৰিব বাধ্য হ'ল। বাধ্য হৈছে আন্দোলনৰ ফলত, আধি আইন কৰিব বাধ্য হ'ল। গতিকে পুঁজিপতিৰ ওচৰত যিমানে পুঁজিপতিৰ আক্ৰমণ কৰে, যিমানেই বিভেদ সৃষ্টি কৰে, সিমানেই কিন্তু ঐক্য লাহে লাহে গঢ়ি উঠিছে। ঐক্যৰ ইংগিত পাইছো। অসমত চাওকচোন, মই অসমৰ মানুহক ধন্যবাদ দিছো। ইমান প্ৰৰোচনা কৰিছে তেওঁলোক উত্তেজিত কৰাৰ কাৰণে মুছলমানৰ বিৰুদ্ধে, অসমীয়া মানুহে ওলোৱা নাই। মিয়াক ইমান নিৰ্যাতন কৰিছে, মিয়া মানুহ দল বান্ধি অসমীয়া ওলোৱা নাই নহয়। সেইকাৰণে মই অসমীয়া মিয়া দুয়োটাকে ধন্যবাদ দিছো, তেওঁলোকক শ্ৰদ্ধা জনাইছো। ধৈৰ্য সহকাৰে তেওঁলোকে আগবাঢ়ক, সময়ৰ অতীত এইবিলাক শেষ হৈ যাব। কিন্তু নেতৃত্ব কোনে দিব, এইটো এটা প্ৰশ্ন থাকে। নেতৃত্বটো সাধাৰণতে নেতৃত্ব বিকল্প দিব লাগিব। সংসদীয় ৰাজনীতিৰ চাবলৈ গ'লেতো এতিয়া ধৰক আপোনাৰ বাম শিবিৰৰ মানুহৰ এই উত্থান পতন বিলাক হৈ থাকিব, কিন্তু তাৰে মাজতেই আমি আগবাঢ়ি গৈ আছো। কিয় আজি আমি নহলেও আমাৰ সহযোগী কিছুমান লৈছো নহয়, যুক্ত ফ্ৰণ্ট, ইউনাইটেড ফ্ৰণ্ট। এই যে ইউনাইটেড ফ্ৰণ্ট কৌশলটো, ইউনাইটেড ফ্ৰণ্টৰ জৰিয়তে আগবাঢ়িব পাৰিম। তেওঁলোকে নিজেও কৰিব কামটো, ময়ে যে কৰিব লাগে সেইটো নহয়, আমাৰতো মনোবলী নহয়। সমাজখনৰ শ্ৰমজীৱী জনসাধাৰণে এই দায়িত্বটো ল'ব একদিন। আৰু এই আন্দোলনৰ যিটো শ্ৰেণী আন্দোলনৰ অসমৰ ভৰ কেন্দ্ৰ বুলি আপুনি কি ভাবে? মানে কোনখন, মানে ভৰ কেন্দ্ৰ নিজৰ এটাতো মানুহৰ পইণ্ট লাগিব যাৰ পৰা এই উত্থানখিনি হ'ব, এইটো আপুনি আপোনাৰ সৰ্বক বুলি ভাবে নেকি? নাই নাই, সেইটো নহ'ব, এইটো আসাম ভিত্তিতে হ'ব লাগিব। আৰু আসাম ভিত্তিত নতুনকে ইণ্ডাষ্ট্ৰী কিছুমান হৈছে ব্ৰহ্মপুত্ৰ নৰ্থ বেংকত, হিমন্ত বিশ্ব শৰ্মাৰ সমষ্টিত প্ৰচুৰ ইণ্ডাষ্ট্ৰী হৈ আছে নহয়। ইফালে ছয়গলৈকে এই নতুন কৰি যে ইণ্ডাষ্ট্ৰী হৈছে, অসমীয়া ল'ৰাই লেবাৰ হৈছে। অসম যেতিয়া এটা জুট মিল খোলে, অসমীয়া ল'ৰাই ধৰি ধৰি দিয়া হৈছে, নাথাকে। এতিয়া কিন্তু ল'ৰাই খেদি খেদি শ্ৰমিক হ'ব আহিছে গাঁৱৰ পৰা। এইখিনি অভিজ্ঞতা হ'ব লাগিব নহয়, শ্ৰমিক জীৱনৰ অভিজ্ঞতাটো একেদিন প্ৰথমতে পাব। নিবনুৱা ল'ৰা এটা কাম কৰিছে, মাহত 800 টকা পইচা যায়, মদে ভাতে খাইছে, কিন্তু কেইদিনমান পিছত সেই মদে ভাতে খোৱা অৱস্থাটো যে চিৰদিন নচলে, সেই কথাৰ ওপৰতে আহিব। সময় লাগে, বুজিছেনে? সময়টো আচল কথা। নতুন সম্প্ৰদায়ৰ মাজত, নতুন জেনেৰেশ্যনৰ মাজত ৰাজনীতিটো এতিয়া অলপ কেৰিয়াৰিষ্ট ৰূপ লৈছে। মানে সমাজ সেৱা বা আপোনালোকৰ সময়ৰ যিখিনি চেক্ৰিফাইজিং, এইটো কমি গৈছে, মানে কেৰিয়াৰ চেন্ট্ৰিক হৈছে। সমাজত 2 শ্ৰেণীৰ মানুহ থাকিব, শিক্ষিত হৈ চাকৰি বাকৰিৰ কাৰণে। আপুনি আশাবাদী নে নতুন প্ৰজন্ম এইখিনি ধাৰা? নতুন প্ৰজন্মৰ মাজতে নতুন শক্তি জন্ম লাভ কৰিব, মই সেইটো আশাবাদী। নতুন প্ৰজন্মত এনে কিছুমান ল'ৰা পাইছো সাংঘাতিক অধ্যয়নশীল, ছচাইটিখন সুন্দৰভাৱে বসছে তেওঁলোকে। গতিকে নতুন প্ৰজন্মৰ ওপৰত মোৰ আস্থা আছে। নতুন প্ৰজন্মৰ মাজতে নতুন নেতা তৈয়াৰ হ'ব। তেওঁলোকে আচৰিত হৈছে, কিমান সুন্দৰ অধ্যয়ন। আমি সেনে অধ্যয়নৰ সময়ত নাছিলো, আমি ছাত্ৰ অৱস্থাত ইমান অধ্যয়ন কৰা নাছিলো। এতিয়া ছাত্ৰ অৱস্থাতে যি অধ্যয়নৰ প্ৰতি খুব কম সংখ্যক, কিন্তু সদায়তো কম সংখ্যকৰ দ্বাৰাই ডাঙৰ কাম হৈছে, বেছি সংখ্যকৰ দ্বাৰা ভাল কাম হোৱা নাই না পৃথিৱীত। গতিকে সেই কম সংখ্যক ছাত্ৰৰ মাজতে ওলাই আহিব জনসাধাৰণ নেতা, এইখিনি মই আশা কৰিছো। আৰু দাদা আৰু এটা কথা সুধি লওঁ যে আপুনি আপোনাৰ লেখনিবিলাক সকলো কৃষক শ্ৰেণীৰ মুক্তিৰ কথাই কয়, আপোনাৰ উপন্যাস
আপোনাৰ নিবন্ধ, আপুনি অসমৰ কমিউনিষ্ট আন্দোলনৰ ইতিহাস ইত্যাদি আজিৰ তাৰিখত আপুনি মানে অসমৰ কমিউনিষ্ট আন্দোলনৰ মাজত আৰু কেই পৃষ্ঠা যদি যোগ কৰে আপুনি কেনেকে ধৰণৰ কৰিব যোগ? মই অলপ বেলেগ লাইনেৰে যাম এবাৰ। আচ্ছা, মই ফিউডাল চিন্তাধাৰা এটাক কৰিম। হয়, আমাৰ কিছুমান চিন্তাধাৰা যুগ যুগ ধৰি চলি আছে। হয়, কথাই কথাই মানে কি কয়, বেদ বাক্য কেনে নকয়, হয়, একেবাৰে বেদ হয়, কয়, হয়, কয়। হয়, মই দেখিম যে বেদক চিৰন্তন বুলি কয়, হয়, চিৰসত্য। হয়, মই এনে কিছুমান বেদখনৰ পৰা উলিয়াই দিম। হয়, মই কৈছো আছো না তোমালোকে এই কাম কৰা, বেদত আছে। হয়, বেদত যি কথা আছে, হয়, কোন বেদপন্থীয়ে সেই কাম কৰিব পাৰে মই চেলেঞ্জ কৰিম। হয়। মই এতিয়া তাতে অলপমান আপনি এইটো লেখা আৰম্ভ কৰিছে নেকি? মই লিখিম। বঢ়িয়া দাদা, এইটোৰ কাৰণে আমি ৰৈ থাকো, আপুনি সোনকালে শেষ কৰক। হয়, হয়, মই কৰি চেলেঞ্জ কৰিছো, হয়, চব কথা সত্য চিৰ নহয়। বেদৰ সময়ত কি আছিল? হয়, খেতি কৰিব ধৰিছিলহে, হয়, এই গৰু পুহি গৰু গাহৰি ঘোঁৰা এইবিলাক পালন কৰিছিল, হয়, আৰু কৃষি খুব কম। মূল সম্পদ আছিল খেতি, গাঁৱৰ মানুহৰ পশু। হয়, হয়, সেইখিনি সময়ত আৰু আজিৰ সমাজত চলে নাযায়। হয়, মানে চিৰন্তন সত্যক আপুনি কন্ট্ৰাডিক্ট কৰিব খুজিছে যে চিৰন্তন সত্য বুলি। হয়, কেনেকে চিৰন্তন সত্য হ'ব, ঠিক। সেই অৰ্থনৈতিক অৱস্থা যদি চিৰন্তন হয়, তেনেহলে বেদ চিৰন্তন নহয়, অৰ্থনৈতিক অৱস্থা পৰিৱৰ্তন এটা হৈছে নহয়। ঠিক, ঠিক, ইয়াত যুগ পাইছো আমি। হয়, হয়, আপোনাৰ কথাখিনি আপোনাক নকল কৰি তৈয়াৰ কৰিব, আপোনাৰ মুখেদি কোৱাব, সেইটো বেদত নাছিল নহয়। বৈদিক যুগৰ সেই কথাবিলাক আজি গাঁৱে ভূঞে চলি আছে, বেদ পথে চলি আছে। কথাই কথাই বেদ, কথাই কথা বেদ। বোলো বেদ বেছিভাগে পঢ়া নাই। বেদৰ যিকেইটা শ্লোক মন্ত্ৰ, বেদৰ মন্ত্ৰ 10,552টা। 10,552টা পঢ়া সহজ কথা নহয়। ময়ো সম্পূৰ্ণ কৰিব পৰা নাই, পূৰ্ণ কৰিহে পঢ়ছো। কিন্তু নপঢ়া কৰি বেদৰ কথা কয়। সেইকাৰণে তাতে কিছুমান কথা এনে কথা উলিয়াই দিম যিটো মানে ক'ব নোৱাৰি মানুহৰ আগত। এনে ঘটনা হৈছে। আপুনি দাদা প্ৰথম উপন্যাসখিনি লিখিছিলে তেতিয়া আপুনি 80 বছৰৰ দেউনা পাৰ কৰিছিলে, আৰু আপুনি তাৰ পিছত প্ৰযুক্তিৰ লগতো, আৰু আপুনি এইটো লেপটপত কৰিছিলে। হয়, এতিয়া নাই, লেপটপ নাই। এতিয়া এটা লাইন লেখোতে মোৰ 5বাৰ, এটা লাইন লেখোতে এটা আখৰ লেখোতে মোৰ বহুত সময় যায়। সেইকাৰণে এইটো এতিয়া আপুনি ভাবে না যে প্ৰযুক্তিৰ ওপৰত মানুহক মানে সহায়ৰ উপৰিও প্ৰযুক্তি মানুহক কিছু ক্ষেত্ৰত ধ্বংস কৰিছে বুলি আপুনি ভাবে? মানে গাঁৱে ভূঞে যে আপুনি AI এর কথা ক'লে, ধৰক আপোনাৰ হায়াৰ ষ্টাডিজত এতিয়া AI বা ডক্টৰৰ ওচৰত AI, বা ধৰক আপোনাৰ এতিয়া প্ৰযুক্তিটোৰ দোষ নাই, এই মানুহৰ চৰিত্ৰটোৰ দোষ যে প্ৰযুক্তিক তেওঁলোকে বেয়া ব্যৱহাৰ কৰিছে। বুজিছে নে? ৰমেশ কুমাৰে ভাল বক্তাৰ কাৰণে নকল ৰমেশ কুমাৰ তৈয়াৰ কৰি ইউটিউবত মাৰি দিছে লেকচাৰ। আমি ভাবছিলো, মইতো জানা নাছিলো চেপাৰেট। পাছতহে কালি এটা ল'ৰা, দাদা এইটোহে চাব, এইটো ৰমেশ কুমাৰ নহয়, এয়াই তৈয়াৰ কৰা ৰমেশ কুমাৰ। গতিকে বিজ্ঞানে কিমান কষ্ট কৰি থিয়ৰী এটা উলিয়াইছে, প্ৰযুক্তিটো উলিয়াইছে, তাক নিজৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰিছে। এতিয়া বিজ্ঞানৰ অপব্যৱহাৰ কৰাইছে, তাৰ বিৰুদ্ধে আমি সদায় সজাগ হ'ব লাগিব। এই ঠিক সেইদৰে মাৰ্কচিজমৰ অপব্যৱহাৰ হৈ আছে। মাৰ্কচিজম যিটো চায়েন্স, সেইটোৰ অপব্যাখ্যা কৰি আছে যুগে যুগে। তাৰ মাজতো সঠিক লাইন লৈ আগবাঢ়ি যাব লাগিব, সময় লাগিব। মই কৈছোঁ যে আজি এটা সময় একোৱেই নহয়। পৃথিৱীৰ প্ৰথম কেপিটেলিজম জন্ম লৈছে ইটালীত। প্ৰথম ইটালী পিছ পৰি গ'ল, জাৰ্মানৰ ইংলেণ্ড আগবাঢ়ি গ'ল, ফ্ৰান্স আগবাঢ়ি গ'ল, ইটালী নামঘৰহে নাই। আমাৰ মাৰ্ক্সবাদৰ পিছত এতিয়া নিঅ মাৰ্ক্সিজমৰ আহাৰ হৈ গ'ল, কিন্তু মাৰ্ক্সবাদৰ মানে ভুল বা শুদ্ধতাৰ আপুনি কি ভাবে? নতুন মানে সমাজবিদৰ অভাৱ প্ৰয়োগৰ ক্ষেত্ৰত মাৰ্ক্সবাদৰ ভুল নহয়। মাৰ্ক্সবাদ কেতিয়া ক'ত প্ৰয়োগ কৰিব লাগে
ৰাছিয়াত লেনিনে যিটো প্ৰয়োগ কৰিছিল, ভিয়েটনামৰ হোচিমিনে সেইটো প্ৰয়োগ কৰা নাই, চীনত মাওছেতুঙে সেইটো প্ৰয়োগ কৰা নাই এই প্ৰয়োগৰ ক্ষেত্ৰত। কিন্তু শ্ৰেণী ছাত্ৰ সংৰক্ষণ, শোষণমুক্ত সমাজ এখন, শোষণমুক্ত সমাজ গঠন কৰাৰ হৈছে লক্ষ্য আৰু উদ্দেশ্য। তাৰ কাৰণে কৌশলৰ পৰিৱৰ্তন হ'ব পাৰে, বুজিছেনে? মাক বাপেৰ সেইটো উঠোনে আজি কিছুমান ঢেৰ ওলাইছে, মাৰিব নোৱাৰিল নহয়। জাপৰ ছাত্ৰহঁতে পুৰণা আৰু আহিছিল না নাই, ৰেজিষ্টেঞ্চিয়েলিজম ওলাইছে, এতিয়া উত্তৰাধিকাৰী হৈছে, উত্তৰাধিকাৰীতে বাৰু লাহে লাহে বিদা মাগিব লগা হৈছে। গতিকে ইমান থুলমূলকা নহয় মাৰ্ক্সৰ দৰ্শন। আপুনি দাদা জ্যোতি বসু, য়েচুৰী বা বিভিন্ন ধৰণৰ ধৰক বিভিন্ন আগৰ মানে কমিউনিষ্ট সকলৰ লগত আপোনাৰ এটা আন্তৰিক সম্পৰ্ক আছিল। তেওঁলোকৰ মাজৰ পৰা আপুনি মানে কেনেদৰে ভাবে যে তেওঁলোকৰ অধ্যয়ন অসমক বিশ্লেষণ কৰাৰ ক্ষেত্ৰত বা জ্যোতি বসুৰ লাইনগত, জ্যোতি বসুৰ লাইনৰ লগত বুদ্ধদেৱ ভট্টাচাৰ্যৰ লাইনৰ আকৌ অকমান ডিফাৰেন্স আছিলে, এইবিলাক অকমান খেলি মেলি সৃষ্টি কৰিছিল নেকি সংগঠনক? অকমান একো নাই। এই যে এই পিৰিয়ডত কেপিটেলিজমৰ বিৰুদ্ধে নহয়, এটা কথা আপোনাক কৈছো, আমি বৃহৎ কেপিটেলিজমৰ বিৰুদ্ধে, এগেইনষ্ট বিগ কেপিটেলিষ্ট। হয়, আমাৰ কৰ্মসূচীত সুন্দৰভাৱে কোৱা হৈছে, ব্যাখ্যাটো নকৰে মানুহে। হৈছে ভাৰতবৰ্ষৰ ৰাষ্ট্ৰখন হৈছে বৃহৎ পুঁজিপতি নেতৃত্বত পৰিচালিত ৰাষ্ট্ৰ। আমি সেই বৃহৎ পুঁজিৰহে বিৰুদ্ধে, পুঁজিবাদৰ আজিও বিৰুদ্ধে যোৱা নাই। হয়, মানে নেশ্যনেল কেপিটেলৰ বিৰুদ্ধে নহয়, পুঁজিবাদৰ বিৰুদ্ধে, বৃহৎ পুঁজিপতিৰ আদানী আমি সিহঁতৰ বিৰুদ্ধে। কিন্তু গাঁৱে ভূঞে ইণ্ডাষ্ট্ৰী কৰিব, তাৰ বিৰুদ্ধে নহয়। আমি ছচিয়েলিজমত এই চিষ্টেমটোৰ বিৰুদ্ধে যায় মানুহ, বুজিছেনে? কিন্তু আমি সেই ছচিয়েলিজম মুভমেণ্টৰ ওচৰত যায়ে পোৱা নাই নহয়। গতিকে সেই বস্তু জ্যোতি বসুৱে হওক, সুৰজিতে হওক, চবচে পঢ়া শুনা কৰা মানুহ আছিলে আমাৰ বেছি দুইজন, এম্বাছাপূৰ্ণে বিটি ৰাণাদেৱে, ব্ৰিলিয়েণ্ট ষ্টুডেণ্ট আছিলে। মই তেওঁলোকৰ লগত পাইছোঁ, বুজিছেনে? বক্তৃতা শুনিছোঁ। সিহঁতৰ নিচিনা টেলেণ্টেড খুব কম মানুহ পোৱা যায়, বুজিছেনে? এতিয়া নতুনকৈ আহিছে কেইজনমান, দেখা যাচোন এওঁলোকে কিমান পাৰদৰ্শন, কিন্তু তেওঁলোকে দেখি দিয়া বাধা দিলে আমি খোজ কাঢ়িব লাগিব। শেষত দাদা আপুনি আজিৰ পৰিস্থিতিত নৱপ্ৰজন্মৰ এই যিটো এটা এই সময়ত বিশেষ কৰি মানে সামাজিক জীৱন অত্যন্ত কলুষিত হৈছে, বিভিন্ন ধৰণৰ অস্থিৰতা, নিবনুৱা যিটো সমস্যা আৰু চিভিক লাইফৰ ধৰক মহিলাসকলৰ নিৰাপত্তা, সকলো বিভিন্ন ধৰণৰ প্ৰব্লেমৰ মাজত দি, হয়, এই ক্ষেত্ৰত আপুনি এটা থুলমূলকৈ মানে কি ক'ব, কেনেদৰে ধৰক আমি? মই কৈছো যে কেপিটেলিষ্ট ছচাইটিৰ এইবিলাক অৱদান, যিসকল মানুহক শোষণ কৰে তাতে ৰৈ নাথাকে নহয়, নাৰী শোষণ, শিশু শোষণ, চবকে শোষণ কৰিব, সমাজখন উচ্ছৃংখলৰ সৃষ্টি কৰিব সিহঁতৰ শোষণ বৰ্তি দেখাৰ কাৰণে। গতিকে আজি কেপিটেলিজমৰ বিকল্প ছচিয়েলিজমৰ বাদে অন্য মতবাদ নাই। কেপিটেলিজম এই শোষণ নিৰ্যাতনৰ বিকল্প একমাত্ৰ ছচিয়েলিজম। গতিকে নৱপ্ৰজন্মই ছচিয়েলিজমৰ সপক্ষে সংগ্ৰাম আৰম্ভ কৰক, তাত মানে বিকল্প নাই। কিন্তু বিকল্প উলিয়াৰ চেষ্টা কৰিছে, পোৱা নাই। এই বিকল্প হৈছে ছচিয়েলিজম, কেপিটেলিজম আৰু ছচিয়েলিজম। কেপিটেলিজমে আমাক এই দিছে, আপোনাৰ যিটো কৈছে নাৰীৰ ওপৰত অত্যাচাৰ, শিশুৰ ওপৰত অত্যাচাৰ, সাধাৰণ শিক্ষিত যুৱতী, মোৰ ফেমিলিতে 5 জন মাষ্টাৰ ডিগ্ৰী হোল্ডাৰ, ফাৰ্ষ্ট ক্লাছ, বেকাৰ হৈ আছে। মোৰ নাতি 2টা ইঞ্জিনিয়াৰ, বেকাৰ। এই যুগটো যে চলি আছে, সেইখন হৈছে এই পুঁজিবাদী শোষণৰ সৃষ্টি। এই শোষণৰ সৃষ্টিটোৰ বিৰুদ্ধে যদি আমি পুঁজিবাদৰ বিৰুদ্ধে সংগ্ৰাম নকৰোঁ, সিহঁতৰ মুক্তি কেতিয়াও সম্ভৱপৰ নহয়। ডাঙৰ কৰ্তব্য, নৱপ্ৰজন্মৰ কৰ্তব্য হৈছে কি যে পুঁজিবাদক সমৰ্থন কৰা নহ'লে পুঁজিবাদ বিৰোধিতা কৰা। কিন্তু আজি পুঁজিবাদে ইমান দিন পিছত ৰাজ্যক দুৰ্গতি ক্ৰমে বঢ়াই আছে। গতিকে সেই দুখৰ পৰা মুক্তি পোৱাৰ ৰাস্তাটো হৈছে ছচিয়েলিজম। গতিকে ছচিয়েলিজমৰ শক্তিটো শক্তিশালী কৰাৰ কাৰণে সকলোৱে কাম কৰিব লাগে। দেট ইজ মাই আবেদন
নৱপ্ৰজন্মক লাগে আৰু সকলো জনসাধাৰণক লাগে। ধন্যবাদ দাদা, আপুনি আজি হৰভোগৰ পৰা আহিছে, ৰেষ্ট পোৱা নাই, দীৰ্ঘ সময় দিলে। আপোনাৰ সুস্বাস্থ্যৰ বাবে আমি প্ৰাৰ্থনা কৰো। আপুনি আৰু বহুত দিন আমাক কাম কৰক, আপোনাৰ লেখনি, নতুন লেখনিৰ অপেক্ষাত থাকো। ধন্যবাদ দাদা। ধন্যবাদ। ধন্যবাদ। Por bajo te hace lo que yo quiero.